হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৱে ভালে আছা। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ গ্ৰেড 3, গ্ৰেড 4 আছাম পুলিচৰ বাবে কেইটামান প্ৰয়োজনীয় প্ৰশ্ন। প্ৰথম প্ৰশ্নটো সুধিছে 2011 চনত অসমত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত। ইয়াত যিকেইটা অপশ্যন আছে ইয়াৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন এ 398 জন। 398 জন 2011 চনত অসমত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত আছিল। 2 নম্বৰ কুৱেশ্যন সুধিছে 2001 চনৰ তথ্য মতে অসমৰ কিমান শতাংশ লোক গাঁৱত বাস কৰে। ইয়াত যিকেইটা অপশ্যন আছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ 87%। 2001 চনৰ তথ্য মতে অসমৰ 87% লোক গাঁৱত বাস কৰে। 3 নম্বৰ কুৱেশ্যন সুধিছে 2011 চনৰ তথ্য মতে অসমৰ ভিতৰত অধিক জনসংখ্যাৰ জিলা। ইয়াত যিকেইটা অপশ্যন আছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ নগাঁও। 2011 চনৰ তথ্য মতে অসমৰ ভিতৰত নগাঁও জিলাত অধিক জনসংখ্যা দেখা যায়। 4 নম্বৰ কুৱেশ্যন সুধিছে 2011 চনৰ তথ্য মতে অসমৰ ভিতৰত আটাইতকৈ কম জনসংখ্যাৰ জিলা। ইয়াত যিকেইটা অপশ্যন আছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন এ ডিমা হাছাও। 2011 চনৰ তথ্য মতে ডিমা হাছাও জিলাত আটাইতকৈ কম জনসংখ্যা হোৱা দেখা যায়। 5 নম্বৰ কুৱেশ্যনটো সুধিছে জনসংখ্যাৰ ভিত্তিত অসমৰ দ্বিতীয় বৃহৎ জনজাতিটো হ'ল। ইয়াত যিকেইটা অপশ্যন আছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি মিচিং। মিচিং জনজাতিটো অসমৰ দ্বিতীয় বৃহৎ জনজাতি। 6 নম্বৰ কুৱেশ্যন সুধিছে জনসংখ্যাৰ ফালৰ পৰা অসমৰ বৃহৎ জনজাতিটো হৈছে। ইয়াত যিকেইটা অপশ্যন আছে ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি বড়ো। জনসংখ্যাৰ ফালৰ পৰা অসমৰ বৃহৎ জনজাতিটো হৈছে বড়ো জনজাতি। 7 নম্বৰ কুৱেশ্যন সুধিছে ব্ৰহ্মপুত্ৰৰ নব্য জলপথৰ দৈৰ্ঘ্য। ইয়াত যিকেইটা অপশ্যন আছে ইয়াৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন চি 895 কিলোমিটাৰ। 895 কিলোমিটাৰ হৈছে ব্ৰহ্মপুত্ৰৰ নব্য জলপথৰ দৈৰ্ঘ্য। 8 নম্বৰ কুৱেশ্যন সুধিছে বৰাকৰ নব্য জলপথৰ দৈৰ্ঘ্য। ইয়াত যিকেইটা অপশ্যন আছে ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 121 কিলোমিটাৰ। বৰাকৰ নব্য জলপথৰ দৈৰ্ঘ্য হৈছে 121 কিলোমিটাৰ। 9 নম্বৰ কুৱেশ্যন সুধিছে অসমৰ বৰ্তমান সৰ্বাধিক মাটিকালি থকা জিলাখন হ'ল। ইয়াত যিকেইটা অপশ্যন আছে ইয়াৰ ভিতৰত শুদ্ধ অপশ্যন হ'ল অপশ্যন এ কাৰ্বি আংলং। কাৰ্বি আংলং জিলাত অসমৰ ভিতৰত সৰ্বাধিক মাটিকালি থকা জিলা। 10 নম্বৰ কুৱেশ্যন সুধিছে অসম ৰাজ্যখন পশ্চিম দিশত কিমান কিলোমিটাৰ পশ্চিমবংগৰ সৈতে ভাৰত ভূখণ্ডৰ লগত সংলগ্ন হৈ আছে। ইয়াত যিকেইটা অপশ্যন আছে ইয়াৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন বি 50 কিলোমিটাৰ। 50 কিলোমিটাৰ অসম ৰাজ্যখন পশ্চিম দিশত পশ্চিমবংগৰ লগত ভাৰত ভূখণ্ডৰ লগত সংলগ্ন হৈ আছে। 11 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা আৰু দেওহাঁহ পোৱা যায়। ইয়াত যিকেইটা অপশ্যন আছে ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ ডিব্ৰু-ছৈখোৱা উদ্যানত। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত অসমৰ ভিতৰতে বনৰীয়া ঘোঁৰা আৰু দেওহাঁহ পোৱা যায়। অসমৰ ভিতৰত যিকেইখন ৰাষ্ট্ৰীয় উদ্যান আছে তাৰ ভিতৰত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানতে বনৰীয়া ঘোঁৰা আৰু দেওহাঁহ পোৱা যায়। এইটো ভিডিঅ'ৰ এইটো লাষ্ট কুৱেশ্যন আছিল। যিসকলে নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিবা আৰু যদি ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। থেংক ইউ ফৰ ৱাটছিং।